Good morning friends. আজি আমি শিকিম প্রনাউন্স। আমি ইয়াৰ আগৰ ভিডিঅ'ত প্রনাউন্সৰ বিষয়ে আলোচনা কৰিছিলোঁ। প্ৰথমতে আমি আলোচনা কৰিম সাবজেক্টিভ প্রনাউন্সৰ বিষয়ে। সাবজেক্টিভ প্রনাউন্স কি হয় বা কোনবোৰ হয় আৰু যেতিয়া আমি ইংৰাজী বাক্য এটা লিখো বা বাক্য এটা আমি গঠন কৰো বা গঠন কৰা হয় এইটো এই ফৰ্মেশনত গঠন কৰা এটা সাবজেক্ট লাগে, এটা ভার্ব আৰু এটা অবজেক্ট। I মানে মই, we মানে আমি, you মানে তুমি, he মানে সি ল'ৰা মানুহ, she মানে তাই ছোৱালী মানুহ, it এইটো, they সিহঁত বা তেওঁলোক। এই শব্দবিলাক হৈছে প্ৰনাউন্স, সাবজেক্টিভ প্ৰনাউন্স বাক্যৰ সদায় আৰম্ভণিতে লিখা হয়। গতিকে এইবোৰ হৈছে সাবজেক্টিভ প্ৰনাউন্স। আহা উদাহৰণৰ জৰিয়তে এইবোৰ বুজো। তোমালোকে দেখিবলৈ পাইছা এইটো ফৰ্মেশনত এটা বাক্য লিখিছো, I read a book, মই এখন কিতাপ পঢ়ো। প্ৰথমতে যিটো শব্দ লিখা আছে এইটো হৈছে সাবজেক্টিভ প্ৰনাউন। বাক্যটো চোৱা, he plays football, সি ফুটবল খেলে। ইয়াতো he শব্দটো সাবজেক্টিভ প্ৰনাউন হয় আৰু বাক্যৰ আৰম্ভণিতে লিখা আছে। she sings a song, তাই গান গায়। ইয়াতে she বাক্যৰ আৰম্ভণিতে লিখা আছে, এইটো এটা সাবজেক্টিভ প্ৰনাউন্স। they go to school, তেওঁলোক স্কুললৈ যায়। আৰু they শব্দটো এটা সাবজেক্টিভ প্ৰনাউন হয় আৰু এইটো বাক্যৰ আৰম্ভণিতে লিখা আছে। এবাৰ আমি আলোচনা কৰিম অবজেক্টিভ প্ৰনাউন্সৰ। অবজেক্টিভ প্ৰনাউন্স কোনবোৰ? কিছু সাবজেক্টিভ প্ৰনাউন যিবোৰ বাক্যৰ আৰম্ভণিতে লিখা হয় আৰু যিবোৰ বাক্যৰ শেষত লিখা যায়, অবজেক্টৰ ঘৰত লিখা যায়, সেইবোৰে হৈছে অবজেক্টিভ প্ৰনাউন্স। যেনে I the subjective pronouns, me objective pronouns, we subjective pronouns, us objective pronouns, you subjective pronouns, you objective pronouns, he subjective pronouns, him objective pronouns, she subjective pronouns, her objective pronouns, it subjective pronouns, it objective pronouns, they subjective pronouns, them objective pronouns। এই অবজেক্টিভ প্ৰনাউন্স বোৰ বাক্যৰ শেষত লিখা যায়, অৰ্থাৎ অবজেক্টৰ ঘৰত লিখা যায়। আহা আমি কিছু উদাহৰণেৰে সৈতে এই অবজেক্টিভ প্ৰনাউন্স বোৰৰ বিষয়ে বুজো। he called me, so ইয়াতে ৰঙা কৰি লিখি দিয়া হৈছে, তেওঁ মোক মাতিছিল। I helped him, ৰঙা কৰি লিখিছো him, মই তেওঁক সহায় কৰিছিলো। এটা অবজেক্টিভ প্ৰনাউন্স। আকৌ চোৱা, she knows her, তাইক চিনি পায়। ইয়াতে ৰঙা কৰি লিখি দিয়া এই শব্দটো হৈছে অবজেক্টিভ প্ৰনাউন্স। আৰু শেষত লিখিলো আমি they invited us, তেওঁলোকে আমাক নিমন্ত্ৰণ জনাইছিল। ৰঙা কৰি লিখা আসটো হৈছে অবজেক্টিভ প্ৰনাউন্স। এইবাৰ আমি পজেসিভ এডজেক্টিভৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। এই প্ৰনাউন চেপ্টাৰতে এডজেক্টিভ কৰিব লগা হ'ল, কিয়নো পজেসিভ এডজেক্টিভৰ বিষয়ে গ্ৰামাৰতো বৰ্ণনা কৰা হৈছে। সাবজেক্টিভ প্ৰনাউন্স বোৰ একেই থাকিব। এইবাৰ পজেসিভ এডজেক্টিভ বা পজেসিভ বুলি লিখিলো, I, my, we, our, you, your, he, his, she, her, it, its, they, their। এইবিলাকৰ অৰ্থ হৈছে মোৰ, আমাৰ, তোমাৰ, তাৰ, তাইৰ, এইটোৰ, সিহঁতৰ। এই পজেসিভ এডজেক্টিভ বোৰে অধিকাৰ বুজায়। পজেসিভ এডজেক্টিভ বোৰৰ পিছত এটা নাউন থাকে। আমি কিছু বাক্যৰ জৰিয়তে বুজো আহা। This is my book, য'ত ৰঙা কৰি দিয়া আছে এইটোৱে হৈছে এই পজেসিভ এডজেক্টিভ my book। আৰু my শব্দটোৰ পিছফালে এটা নাউন আছে book। মই ইয়াত কৈছিলোৱে ইয়াৰ পিছফালে এটা নাউন থাকে। বুজি পাইছা? This is my book, এইখন মোৰ কিতাপ। This is your book, this is your pen, এইটো তোমাৰ কলম। That is his car, সেইখন তাৰ গাড়ী। That is her bag, সেইটো তাইৰ বেগ। ইয়াতে অধিকাৰ বুজোৱা হৈছে আৰু আটাইকেইটা ৰঙা কৰি যিবিলাক লিখি দিয়া আছে এইবোৰ হৈছে পজেসিভ এডজেক্টিভ
তাৰ পিছফালে একোটা নাউন দিয়া আছে চোৱা মাই বুক your pen his car her bag এইবাৰ আমি পজেসিভ নাউনৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো ইয়াত অধিকাৰ বুজায় বস্তুটোৰ গৰাকী কোন মালিক কোন আৰু পজেসিভ নাউনৰ পিছফালে আমি এপস্ট্ৰফি এস কেইটামান বাক্য লিখিছো আৰু এই বাক্যসমূহৰ জৰিয়তে ইয়াক বুজোৱা হয় This is Ram's bag এইটো ৰামৰ বেগ এই বস্তুটো এই বেগটোৰ মালিক হৈছে ৰাম This is Rina's pen এইটো ৰিনাৰ কলম That is my father's car সেইখন মোৰ দেউতাৰ গাড়ী এইবাৰ আমি পজেসিভ প্ৰনাউনৰ বিষয়ে আলোচনা কৰিম ওলাইছো পজেসিভ প্ৰনাউনে অধিকাৰ বুজায় অধিকাৰ দেখুৱায় যে সেই বস্তুটোৰ গৰাকী কোন মালিক কোন কিন্তু ইয়াৰ পিছত বা ইয়াৰ পিছফালে নাউন লিখা নাযায় বা নাউন নাথাকে আৰু পজেসিভ এডজেক্টিভবোৰ আছিলে মাই our your his her their আৰু পজেসিভ প্ৰনাউন্সবোৰ হৈছে mine ours yours his hers theirs আমি দুয়োটাকে বাক্যৰ জৰিয়তে আৰু ভালদৰে এই দুয়োটাকে পজেসিভ এডজেক্টিভস আৰু পজেসিভ প্ৰনাউন্স দুয়োটাই অধিকাৰ বুজায় পজেসিভ এডজেক্টিভৰ পিছফালে এটা নাউন থাকে যেনে মাই বুক মাই পেন আৱাৰ কাৰ আৱাৰ হাউচ এনেকৈ কিন্তু ইয়াতে অধিকাৰ দেখুৱাই কিন্তু ইয়াৰ পিছফালে নাউন নাথাকে যেনে মাইন বুলি কোৱাৰ পিছত আৰু একো নাউন নাথাকে তো এইটো হৈছে পজেসিভ প্ৰনাউন আৰু এইটো হৈছে পজেসিভ এডজেক্টিভ আমি কিছু বাক্যৰ জৰিয়তে পজেসিভ এডজেক্টিভস আৰু পজেসিভ প্ৰনাউন্সক বুজোৱা এইবাৰ আমি কিছু বাক্যৰ জৰিয়তে পজেসিভ এডজেক্টিভস আৰু পজেসিভ প্ৰনাউনৰ বিষয়ে আৰু ভালদৰে বুজিবলৈ যত্ন কৰোৱা হয় ইয়াতেও অধিকাৰ বুজোৱা হৈছে কিন্তু ইয়াৰ পিছফালে এটা নাউন থাকে কিন্তু ইয়াতে অধিকাৰ বুজাইছে যদিও ইয়াৰ পিছফালে আৰু নাউন নাথাকে চোৱা দিস ইজ মাই পেন এইটো মোৰ কলম কিন্তু ইয়াত লিখা আছে দিস পেন ইজ মাইন এই কলমটো মোৰ ইয়াৰ পিছফালে আৰু একো মাইনৰ পিছফালে একো নাউন নাই কিন্তু মাইৰ পিছফালে এটা নাউন আছে পেন This is your book. এইখন কিতাপ This book is yours. ইয়াতে your লিখা হৈছে ইয়াতে yours. এই কিতাপখন তোমাৰ ইয়াত yours ৰ পিছফালে একো নাউন নাই কিন্তু your ৰ পিছফালে এটা নাউন আছে book এইকাৰণে এইটো পজেসিভ এডজেক্টিভ এইটো পজেসিভ প্ৰনাউন That is our car. সেইখন আমাৰ গাড়ী That car is ours. Ours. এই গাড়ীখন আমাৰ That is their house. সেইটো সিহঁতৰ ঘৰ That house is theirs. সেই ঘৰটো সিহঁতৰ ইয়াত their আৰু ইয়াতে theirs. আশা কৰিছো বুজি পাইছা আজিৰ এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছো যদি তোমালোকে ভিডিঅ'টো ভাল পাইছা তেনেহলে লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ